সংগঠনৰ বাবে নিৰৱচ্ছিন্নভাৱে সক্ৰিয়তাৰে নিষ্ঠাৰে তেওঁলোকৰ দায়িত্ব আগবঢ়াই লৈ যোৱাৰ বাবে আহ্বান জনাইছে। লগতে নিৰ্বাচনৰ বাবে যি পূৰ্ব প্ৰস্তুতি লাগে সেই পূৰ্ব প্ৰস্তুতিৰ বিভিন্ন বিষয় সন্দৰ্ভতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বৈঠকত তেখেতৰ বক্তব্য ৰাখিছে। গতিকে আজিৰ বৈঠকত আমি ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰু কেইবাটাও নিৰ্বাচন হ'ব। ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে BTC নিৰ্বাচন, তাৰপিছত অক্টোবৰ মাহত বা নৱেম্বৰ মাহৰ আৰম্ভণিতেই হয়তো শিলচৰ পৌৰসভাৰ পৌৰ নিগমৰ নিৰ্বাচন হ'ব। তাৰ পিছতে হয়তো বা সমসাময়িকভাৱে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ নিৰ্বাচন হ'ব। গতিকে কেইবাটাও নিৰ্বাচন সন্মুখত আছে। গতিকে আটাইকেইটা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰশক্তিক লগত লৈ কিদৰে আগবাঢ়িব পাৰে সেই সন্দৰ্ভতো আজিৰ বৈঠকত কিছু চৰ্চা হৈছে। গতিকে আমি আমাৰ দল আমাৰ চৰকাৰৰ কাম কাজসমূহ ৰাইজৰ মাজলৈ কেনেদৰে লৈ যাব লাগে সেই সন্দৰ্ভতো আজি কিছু বিষয় আমি আলোচনা কৰিছোঁ। লগতে আজি সংকল্প লৈছোঁ যে 2026ত আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমত NDAৰ চৰকাৰ আমি তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰতিষ্ঠা কৰিম। তাৰ কাৰণে প্ৰতিজন কাৰ্যকৰ্তাই সৰ্বোচ্চ পূজাৰী সংগঠনৰ ভেটি মজবুত কৰাৰ লগতে আমাৰ ওপৰত ৰাইজৰ আস্থা আৰু বিশ্বাস কেনেদৰে বৃদ্ধি কৰিব পৰা যায় সেই সন্দৰ্ভত সকলোৱে হাতে হাত মিলাই কান্ধত কান্ধ মিলাই কাম কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।